ল'ৰা সন্তানো নাই আৰু একেবাৰে দুখীয়া বুলি আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চাই বহুত বেছিকৈ শ্বেয়াৰ কৰিবা আৰু লগতে 2-1 টকা কৰি তেওঁলোকৰ একাউণ্টত দি মানুহটোক অলপ সহায় কৰক। এইটোতো আপোনাৰ ফেমিলিৰ নিচিনা এটা ফেমিলি হয়, এইজনটো আপোনাৰ মাতৃৰ নিচিনা এজনী মাতৃ হয়। চাওক আজি অলপ যদি ঔষধ কৰা হয় হয়তো মানুহজন সুস্থ হৈ পৰিব আৰু এই মানুহজনৰ আৰু বেছি বেমাৰ কি কৰিব। গতিকে আমি ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ দায়িত্ব পালন কৰক। এইটো একেবাৰে দুখীয়া পৰিয়াল, একেবাৰে মানে নিহাত, যাক মানে মানুহে দিলে তেওঁ খায় আৰু নিদিলে নাই। হয়, আসসালামু আলাইকুম এণ্ড নমস্কাৰ বন্ধুসকল, মই আকৌ আৰু এটা দুখীয়া পৰিয়ালৰ কাষত। আপোনালোকে দেখিবলৈ পাইছে জলালুদ্দিনৰ ঘৰত, দেখিবলৈ পাইছে এইটো হৈছে ঘৰৰ অৱস্থা। জলালুদ্দিন আপোনালোকে চবে চিনিব পাৰিছে, স্ক্ৰীনত মই দেখাই দিছোঁ। এই মানুহজন হয়তো আপোনালোকে চবে চিনি পায়। আজি এনেকুৱা এটা বেমাৰৰ সৈতে যুদ্ধ কৰি আছে বন্ধুসকল। মাত্ৰ 70,500 টকা হ'লে জলালুদ্দিনৰ চকু ঠিক হৈ যাব। আৰু জলালুদ্দিনে কি খাব, ঘৰৰ পৰিস্থিতি দেখিলে বৰ দুখ লাগে। আমাৰ হোজাই জিলাৰ নীলবাগান বৃহত্তৰ অঞ্চলত তাৰকাটা তেওঁৰ ঘৰ। এইখন ঘৰত মই বৰ্তমান উপস্থিত হৈছোঁ। জলালুদ্দিনৰ 5টা সন্তান আছিলে, কিন্তু এইখন পৃথিৱীত বৰ্তমান এটাও নাই, কিয়নো জন্ম হোৱাৰ এমাহ 2 মাহ পিছত 5টা সন্তান মৰি গৈছে। এনেকুৱা বন্ধুসকল বৰ দুখ লাগে। আপোনাৰ দেউতা ভাবি এইটো পৰিয়ালক 10-5 টকা দি সহায় কৰক। গাঁৱৰ স্থানীয় লোক আছে, আমাৰ মেম্বাৰ আছে, তেওঁৰ পৰা জানিম আচলতে এইটো পৰিয়ালৰ বিষয়ে কি ক'ব বিচাৰে, কি জনাব বিচাৰিব ৰাইজক। এই কি কম, মানুহজন দুখীয়া। আগতেতো কাম কাজ কৰি দিন হাজিৰা কৰি খাইছিলে, এতিয়া বৰ্তমানে 2টা চকু বেকাৰ হৈ গৈছে, অপাৰেশ্যন কৰিব লাগে। বিকল হৈ গৈছে। অপাৰেশ্যন কৰিলে হয়তো ভাল হৈ যাব পাৰে। গতিকে সকলোৱে অলপ অলপ সহায় কৰিলে মানুহজনৰ চকুটো কাৰণে। এনেই মানে এইটো পৰিয়ালৰ কেনেকৈ খায় মানে তেওঁলোকে? এনেই মানুহে দিয়ে, আগতেতো নিজে কিবা কিবি কৰিছিল, খাব পাৰিছে। বৰ্তমানেতো সি নিজেই অচল হৈ গৈছে, গতিকে মানুহে অলপ সহায় কৰে মানুহৰ পৰা। আমাৰ হোজাই জিলাৰ ৰাইজক বা বিদেশত থকা ভাই বন্ধুসকলক কি জনাব বিচাৰিব? সকলোৰ ওচৰত মোৰ এটা অনুৰোধ, যাতে দুখীয়া মানুহজনৰ কাৰণে অলপ সহায় কৰে। বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পাৰিলে এইটো পৰিয়ালক সহায় কৰিব। এই চাচাজনৰ জলালুদ্দিন নামৰ এই মানুহজনৰ চকুটো বিকল হৈ গৈছে, 2টা চকু। এটা অলপ অলপ কাম কৰে, কিন্তু বৰ্তমান এটা চকু বিকল হোৱাৰ কাৰণে আৰু এটা চকু সম্পূৰ্ণৰূপে বিকল হ'বলৈ ধৰিছে। আৰু অতি দৰিদ্ৰ দুখীয়া পৰিয়াল আমাৰ তাৰকাটাত এই ঘৰটো। গতিকে আপোনালোকে যদি পাৰে অলপ নহয় অলপ কিবা এটা সহায় কৰি দিব, কিয়নো আমি জানো মানুহে মানুহৰ বাবে আপোনাৰ হয়তো লাখ লাখ টকা ইনকাম কৰি আছে। আপোনাৰ চেলাৰীৰ পৰা 10-5 টকা দি এইটো পৰিয়ালক সহায় কৰক। এইটো পৰিয়ালত কোনো কাৰেণ্টো নাই, বিজুলীৰ কোনো ব্যৱস্থা নাই, তেওঁলোকে এইখন গাঁৱৰ ৰাইজে দিলে তেওঁলোকে কিবা এটা খায়। গতিকে মই অনুৰোধ জনাম, টাইটেলত ফোনপে' নাম্বাৰ থাকিব আৰু স্কেনাৰ থাকিব, ডাইৰেক্ট জলালুদ্দিনৰ নাম্বাৰ, তেওঁৰ একাউণ্ট নাম্বাৰ থাকিব। যদি আপোনালোকে ডাইৰেক্ট একাউণ্টত দিব বিচাৰে তেনেহ'লে আপোনালোকে দিব পাৰিব। যিমান টকা পাৰে আপোনালোকে এইটো পৰিয়ালক সহায় কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে বিদেশত থকা ভাই বন্ধুসকলে এই ভিডিঅ'টো পায় আৰু লগে লগে এইটো পৰিয়ালক সহায় কৰে। মই এনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যথেষ্ট শ্বেয়াৰ কৰে আৰু এনেকুৱা দুখীয়া পৰিয়ালক আপোনালোকে বহুতো সহায় জনাব বিচাৰিব ৰাইজক। ৰাইজক জনাব বিচাৰে যে এইটো একেবাৰে দুখীয়া পৰিয়াল, একেবাৰে মানে নিহাত, যাক মানে মানুহে দিলে তেওঁ খায় আৰু নিদিলে নাই। আগতে অলপ চলপ কাম কাজ কৰিছিলে আৰু এতিয়াতো কাম কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় অলপ সহায় কৰক, 2 টকা 5 টকা 10 টকা সহায় কৰক। মানুহৰতো চকুৰ 2টা ভাল হ'লে নিশ্চয় তেওঁ এটা কিবা কৰি খাব। ল'ৰা সন্তানো নাই আৰু একেবাৰে দুখীয়া বুলি আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চাই বহুত বেছিকৈ শ্বেয়াৰ কৰিবা আৰু লগতে 2-1 টকা কৰি তেওঁলোকৰ একাউণ্টত দি মানুহটোক অলপ সহায় কৰক। দুখীয়া মানুহ, আল্লাহ আপোনালোকক মংগল কামনা কৰিব আৰু অলপ সহায় কৰে। এইখিনি মোৰ কোৱা শেষ হ'ল। হয়, ভিডিঅ'টো চবেই শ্বেয়াৰ কৰি দিব, কিয়নো আপোনাৰ শ্বেয়াৰে হয়তো এইটো পৰিয়ালে সহায় পাব। হয় বন্ধুসকল, এয়া দেখিবলৈ পাইছে জলালুদ্দিন, তেওঁৰ চকু 2টা বিকল হৈ গৈছে। এনেকুৱা এটা শোচনীয় অৱস্থা। এইটো ঘৰত আহি অত্যন্ত দুখ লাগিছে। তাৰকাটাৰ যে এনেকুৱা এটা দুখীয়া পৰিয়াল, হয়তো আমাৰ এই তাৰকাটা অঞ্চলৰ যদি ভাই বন্ধুসকলে ভিডিঅ'টো শ্বেয়াৰ কৰে বা তেওঁলোকে বিদেশত থাকে, এই পৰিয়ালটোক 10-5 টকা দি সহায় কৰে, এই জলালুদ্দিনৰ চকুটো ঠিক কৰিব পাৰিব আৰু তেওঁলোকে কিবা এটা খাব পাৰিব, চলিব পাৰিব। কিয়নো এই জলালুদ্দিন নামৰ এই মানুহজনৰ এইখন পৃথিৱীত কোনো ল'ৰা নাই, 5টা ল'ৰা আছিলে, মৰি গৈছে। বন্ধুসকল আপোনালোকে অলপ নিজৰ দেউতা ভাবি, নিজৰ ৰিলেটিভ মানুহ ভাবি এইটো পৰিয়ালে সহায় কৰক। তেওঁৰ ছোৱালী আছে, তেওঁৰ পৰা জানিম কিতা হইতে চাইবা। আসসালামু আলাইকুম। আমরা বাপ হয়ে গেছে নন্দ, রুজি রোজগার নাই, আমার খাইবার উপায় নাই। আর আমরা বাবার তোরা চিকিৎসা করলে ভালো হইলে আমরা তোরা দেখতে পারবা। আমরা তো আর আগে দিয়ে করে দেখেও নাই, দুনিয়াত কেউ নাই আমরা বাপ ছাড়া। বন্ধুসকল চাওক, এই আজি
এই কন্যাগৰাকীয়ে কৈছে দেউতা অবিহনে এইখন পৃথিৱীত কোনোৱেই নাই। বন্ধুসকল, যদি দেউতাৰ চকুটো ভাল কৰিব পাৰে, আপোনালোকে ইচ্ছা কৰে নিশ্চয় ভাল কৰিব পাৰিব। গতিকে চাচি কেইটা সৈতে চাইবা ৰাইজে, মানে কেইটা প্ৰব্লেম হৈছে আপোনাৰ? আমার স্বামী বেমার দেবা আর খাইতাম বাঁচাইতাম উপায় নাই। আপনার যদি সহায় করতে কোথায় ঘৰতাই এই তে আপুনি খাব আমি পাৰি না, খাব কেইটা লাগে? বেমারে আমার কাপ বেমাৰে। বন্ধুসকল, দুখীয়া মানুহক যদি সহায় কৰে আপোনালোকৰ একো নহয়। চাওক, এই মাতৃগৰাকী আজি এনেকুৱা অনবৰত ভাইব্ৰেশ্যন মাৰি আছে। তেওঁৰো বেমাৰ, তেওঁৰ স্বামীও বেমাৰ, ঘৰত কোনো 1 টকা ইনকাম কৰা, ডেইলি ইনকাম কৰা কোনো মানুহও নাই। গতিকে আপোনালোকে এইটো পৰিয়ালক যিমান পাৰে ফোনপে যোগে সহায় কৰক। স্কেনাৰ আছে, একাউণ্ট নাম্বাৰ আছে। এইটো পৰিয়ালক পাৰিলে আপোনালোকে যিমান পাৰে সহায় কৰক। জলালুদ্দিন এই মানুহজন হয়তো বহুত লেবাগানবাসী মানুহে চিনি পায়, ৰাইজে এই মানুহজনে চিনি পায়, ক'ৰবাত দেখাও পাইছে। আজি অচল হৈ পৰিছে, কি কৰিব? আপোনাৰ দেউতা বাবে এইটো পৰিয়ালক সহায় কৰক। এই চকুটো অপাৰেশ্যন কৰিব লাগে। এই ঘৰৰ অৱস্থাটো চাওক, এনেকুৱা ঘৰত কোনো কাৰেণ্টটো নাই। আপোনালোকে হয়তো এচিত বহি আছে, বতাহ খাই আছে, ধুনীয়াকৈ চলি আছে, খাই আছে, ফ্ৰিজত মাংস আছে। এইটো পৰিয়াল হয়। এইটোতো আপোনাৰ ফেমিলিৰ নিচিনা এটা ফেমিলি হয়। এইজনটো আপোনাৰ মাতৃৰ নিচিনা এজনী মাতৃ হয়। চাওক, আজি অলপ যদি ঔষধ কৰা হয় হয়তো মানুহজন সুস্থ হৈ পৰিব, আৰু এই মানুহজনো আৰু বেছি বেমাৰ, কি কৰিব? গতিকে আমি ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ দায়িত্ব পালন কৰক। আপোনালোকে যিমান পাৰে এইটো পৰিয়ালক সহায় কৰক, আৰু যদি নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ ভাই বন্ধুসকলে এইটো পৰিয়ালক সহায় কৰে। এনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যথেষ্ট সঁহাৰি জনাইছে। মই নিজে আহি প্ৰেক্টিকেল ফিল্ডত বহুত মানুহক হেল্প কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে সঁহাৰি জনাব। ধন্যবাদ।